শিৱসাগৰৰ শিৱৰাত্ৰি মেলাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শিৱসাগৰৰ শিৱৰাত্ৰি মেলাক আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় পৰ্যটন মেলালৈ লৈ যোৱাৰ বাবে অনাগত দিনত কাম কৰা হ'ব বুলি আশ্বাস জনায় জয়ন্ত মল্ল বৰুৱাই। ৰাইজে সহযোগ কৰিলে যমুনা বেদখল মুক্ত কৰিবলৈ পদক্ষেপ লোৱাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ। ঐতিহাসিক শিৱদৌলৰ বাবে 1,40,00,000 টকাৰ পানী যোগান প্ৰকল্পৰ আবণ্টন দিয়ে মন্ত্ৰীগৰাকীয়ে। যেতিয়া মই পৰ্যটনৰ দায়িত্বত আছিলোঁ, আনকি অধ্যক্ষ থাকোঁতে মই আহি যমুনা চাই গৈছিলোঁ, বিভিন্ন অঞ্চলসমূহ চাই গৈছিলোঁ। এটা কথা স্পষ্ট যে আমি শিৱসাগৰৰ চাৰিওকাষে থকা যমুনাখনত যদি পানী বোৱাই ৰাখিব পাৰোঁ বা যমুনাখন বোৱতী কৰি ৰাখিব পাৰোঁ, শিৱসাগৰৰ কাৰণে ভৱিষ্যতৰ কাৰণে যথেষ্ট ভাল, যথেষ্ট বেদখল হৈছে। আমি ভাবোঁ যে এই কথাবিলাকত ৰাইজে সহযোগ কৰিলে চৰকাৰে নিশ্চয়কৈ এই কথাটো চিন্তা কৰিব পাৰে। কাৰণ আমি বহু ঠাইত যেনেকৈ আজি ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি মাটি অধিগ্ৰহণ কৰি হ'লেও তাত সৌন্দৰ্য বৰ্ধনৰ কাৰণে এৰিয়াটো ডাঙৰ কৰিছোঁ, তেনেকৈ যদি যমুনাখনো ৰাইজে বিচাৰে যে হয় এইটো যমুনা বোৱাই দিব লাগিব, যমুনাৰ কাৰণে এইখিনি কৰিব লাগে, আমি প্ৰয়োজন সাপেক্ষে যদি ম্যাদী মাটি হয় বা কোনোবাই ম্যাদীকৰণ কৰিও লৈছে তাক অধিগ্ৰহণ কৰি হ'লেও কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু মই ভাবোঁ যে এইটো কৰিলে শিৱসাগৰৰ সৌন্দৰ্য বৰ্ধনে নহয়, শিৱসাগৰৰ ভৱিষ্যতৰ কাৰণেও এটা সুৰক্ষিত হ'ব।